মালৈ চাওকচোন কেনেকৈ নাতিনীয়েকৰ লগত কি খেলি আছে। ধুনীয়াকৈ মায়ে খুৱাইছে নাতিনীয়েকক। কিমান মাকৰ হেঁপাহ আজি সকলো শেষ হৈ গুচি গ'ল। আজি যদি মা থাকিলেহেঁতেন কিমান ভাল লাগিলেহেঁতেন। মাও নাই, ছোৱালীজনীও মাক কান্দিব বিচাৰে, কাৰণ ছোৱালীজনী বুজি পোৱা অৱস্থাত মা হেৰাই গৈছে। যিহেতু মা আজি ঢুকুৱা এবছৰ হৈ গুচি গ'ল। বহুত কাহিনী মনত পৰে, কি কৰিম এতিয়া, মনত পৰিলে উপায়তো নাই। চাওকচোন ছোৱালীজনীৰ লগত মায়ে কটোৱা সময়খিনি। এনেকৈ মায়ে ধুনীয়াকৈ ছোৱালীজনীৰ লগত কটাই আছিলে, সময়বিলাক পাৰ কৰিছিলে। ইটো সিটো মায়ে খুৱাই কিবা কি কৰে, লগত লৈ ফুৰে, বহুতে মৰম কৰিছিলে ছোৱালীজনীক। কি হ'ব এতিয়া, এই পৃথিৱীত নাই। আজি যিহেতু নথকাৰ বাবে উপায় নাই আৰু, কি ক'ম একো নিজে বুজি নাপাওঁ। আজি যিহেতু মা থকাত বহুতেই ভাল লাগিলেহেঁতেন। আজি আমি কেনেকৈ কি কৰিছোঁ কি নকৰিছোঁ মায়ে একো নেদেখিলে। মায়ে জীয়াই থকা অৱস্থাত একো কৰিব নোৱাৰিলোঁ। মাও নাই, এতিয়া আকৌ সকলো ফালে চব আছে। আগতে মা আছিলে, মোৰ একো নাছিলে, এতিয়া মা নাই, মোৰ সকলো আছে। সেইটোৱে দুখ হয়, মায়ে দেখি যাব নাপালে। কি ক'ম, কিনো ক'ম আৰু, ইমানেই আৰু ক'বলগীয়ানো কি আছে। আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, বাই।